কম্পাৰ্টমেণ্টেল এক্সাম ছ'চিয়েল ছায়েন্সত হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী চেপ্টাৰ 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লৈ আহিছোঁ। তোমালোকে এই চেপ্টাৰটোৰ যি কুৱেশ্যনে নোচোৱা কিয় এই কুৱেশ্যনকেইটা নোচোৱাকৈ নাযাবা। প্ৰথম প্ৰশ্নটো হৈছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। 2 নম্বৰ প্ৰশ্নটো হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। এইটো চাবা। 3 নম্বৰ প্ৰশ্নটো চাবা। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। 4 নম্বৰ প্ৰশ্নটো চাবা। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? ইয়াৰ পিছৰ প্ৰশ্নটো চাবা। স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। তোমালোকে ইয়াৰ 4টা ফলাফল চাবা আৰু এটা লগত এড কৰি দিবা, কাৰণ এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে কুৱেশ্যন আনচাৰবোৰ মুখস্থ কৰাতকৈ অলপ বুজি পঢ়িবলৈ চেষ্টা কৰিবা, কাৰণ মুখস্থ কৰিলে কি হয় তোমালোকে এক্সামত গৈ পাহৰি যাব পাৰা, কিন্তু যদি বুজি পঢ়া তেতিয়াহ'লে তোমালোকে এক্সামত গৈ বনাই হ'লেও লিখি থৈ আহিব পাৰিবা। নেক্সট কুৱেশ্যন চাবা। স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। এই কুৱেশ্যনটো চাবা। নেক্সট কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলন বুলিলে কি বুজা? নেক্সট কুৱেশ্যন চাবা। স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। নেক্সট কুৱেশ্যন চাবা। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 4খন গ্ৰন্থ আৰু 4খন নাটকৰ নাম লিখা। এইটো চেপ্টাৰৰ ইমানেই আছিল। কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে প্ৰত্যেকটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে গম পাই যোৱা।